Good morning everyone. Sunday special video to আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় গম পায় আজি হৈছে সানডে। আমি আলোচনা কৰো কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন, যিকেইটা কোৱেশ্চন আপোনালোকৰ কোনোবা নহয় কোনোবা এক্সামত কামত আহিব। সেইদিনা লাষ্ট কোৱেশ্চনটো আছিল যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো? শুদ্ধ উত্তৰ যিসকলে দিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। শুদ্ধ উত্তৰটো হৈছে বৃহস্পতি। বৃহস্পতি হৈছে আটাইতকৈ ডাঙৰ গ্ৰহ সৌৰজগতৰ ভিতৰত। ঠিক তেনেদৰে আজি আমি কেইটামান ইম্পৰ্টেন্ট আলোচনা কৰিম। তাৰ আগতে আপোনালোকে যদি ভিডিও এতিয়ালৈকে লাইক কৰা নাই তেনেহলে লাইক কৰিব নাপাহৰিব। আজিৰ এই ভিডিও লাইক কৰি ৰাখিছো 600টা জলদি কৰি দিয়ক, মই জানো আপোনালোকে কৰি দিব। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল 4টা অংকৰে গঠিত আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি? আজিৰ কোৱেশ্চন কেইটা আপোনালোকে মন দি শুনিব, কাৰণ আজিৰ কোৱেশ্চন কেইটাৰ দৰে সেম কোৱেশ্চন পৰীক্ষাত আহাৰ একেবাৰে 100% চান্স আছে। হয়তো এইকেইটা কোৱেশ্চন আহিব পাৰে, কিন্তু এনেকুৱা কোৱেশ্চন আহাৰ 100% চান্স আছে। অপচন দি আছে 9999, 1000, তাৰে পিছৰ অপচনটো আছে 8888, তাৰে পিছৰ কোৱেশ্চনটো হ'ল 1111। 4টা অপচন দি আছে। এই 4টাৰ ভিতৰত প্ৰথম অপচনটো আপোনালোকে নিশ্চয় শুনা পাইছে, কোৱেশ্চনটো নিশ্চয় শুনা পাইছে। কোৱেশ্চনটো আকৌ কৈ দিছো, 4টা অংকৰে গঠিত আটাইতকৈ সৰু যুগ্ম সংখ্যাটো, আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে 1000। যেহেতু 1000ৰ পৰা ষ্টাৰ্ট হয় 4টা অংকৰে গঠিত যুগ্ম সংখ্যাবোৰ, সো 1000 হৈছে আটাইতকৈ সৰু যুগ্ম সংখ্যাটো। তাৰ পিছত কোৱেশ্চনটো হ'ল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন। এইটো কোৱেশ্চন নাহিব পাৰে, কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে দেখা পাব। ইয়াতে অপচন দি আছে 0, 1, 2, 4। শুদ্ধ উত্তৰটো হৈছে 1, অৰ্থাৎ 1 হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা। তাৰে পিছৰ কোৱেশ্চনটো একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা? ইয়াতে অপচন দি আছে 5টা, 6টা, 7টা, 8টা। শুদ্ধ উত্তৰটো হৈছে 6টা, অৰ্থাৎ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে 6টা। আপোনালোকে মনত ৰাখিব। তাৰে পিছৰ কোৱেশ্চনটো হ'ল ইংলিছৰ। গ্ৰামাৰৰ ভিতৰত মই আপোনালোকক এক্সাম্পল দি দিম। মাই সিস্টাৰ ৰিচ ইন ডেছ, তাৰে পিছত দিছে LP স্কুল। 4টা অপচন দি আছে এ, দা, এন, ডেট। ইয়াৰ ভিতৰত কোনটো হ'ব বুলি আপোনালোকে ভাবে? যদি ভিডিওটো চাই আছে তেনেহলে ডাইৰেক্ট কমেন্ট কৰি দিয়ক যদি আপোনালোকে জানে। যদি নাজানে তেনেহলে শুদ্ধ উত্তৰটো হৈছে এন, অৰ্থাৎ শুদ্ধ বাক্যটো হৈছে মাই সিস্টাৰ ৰিচ ইন এন LP স্কুল। এনেকুৱা ধৰণৰ কোৱেশ্চন যদি লাগে তেনেহলে কমেন্টত জনাব। এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকক সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰিম। কি হয়, কেনেকৈ হয়, কিয় হ'ব, সকলো ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম। তাৰে পিছৰ কোৱেশ্চনটো হ'ল অৰুণোদয় কাকত কেতিয়া প্ৰকাশ হৈছিল? বহুত ইম্পৰ্টেন্ট। ইয়াতে অপচন দি আছে 1846 চনত, 1850 চনত, 1844 চনত, 1845 চনত। শুদ্ধ উত্তৰটো আপোনালোকে বহুতে গম পায়। অৰুণোদয় কাকতখন 1846 চনৰ পৰা আৰম্ভ হৈছিল বা প্ৰকাশ হৈছিল। আপোনালোকে মনত ৰাখিব, এইটো এটা বহুতেই ইম্পৰ্টেন্ট কোৱেশ্চন। লাষ্ট কোৱেশ্চনটো আপোনালোকৰ বাবে। আহোমসকলে ভাৰতত কিমান বছৰ আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন, সেইবাবে আপোনালোকৰ বাবে ৰাখি থৈ দিছো। যদি আপোনালোকে জানে কমেন্টত জনাব, যদি নাজানে কোনো ধৰণৰ কথা নাই, মই অহা চানডেত কৈ দিম। সো আজিৰ ভিডিওত এইখিনিয়ে। যদি লাইক কৰা নাই লাইক কৰিব নাপাহৰিব। আপোনালোকৰ বাবে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহি থাকিম। লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধুনীয়া জব নটিফিকেশ্যন লগতে আপোনালোকৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চনৰ বাবে আজিলৈ ইমানে। পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।